Hello. Good evening, all of you. আমি কি পঢ়িছিলো ইণ্ডিয়ান জিঅ'গ্ৰাফী পঢ়িছিলো জিঅ'গ্ৰাফী আমি এষ্ট্ৰনমি মানে ওপৰৰ ফালে পঢ়ি আছো মানে ইউনিভাৰ্ছৰ কথা পঢ়ি আছো হয়নে সো ইউনিভাৰ্ছৰ আমি আজি কি পঢ়িব লগা আছে আজি ইউনিভাৰ্ছ আমাৰ ক'লৈকে গ'ল ষ্টাৰ এটা কেনেকৈ গঠন হয় গম পালো হয়নে ষ্টাৰৰ ফৰ্মুলাখিনি গম পালো তাৰপৰা সূৰ্যৰ ভিতৰৰ বাহিৰে গোটেইখিনি পঢ়া হ'ল সূৰ্যৰ কৰোণা বিষয়ে গম পালো হয়নে সূৰ্যটো কি হ'ব যেতিয়া কৰোণা কেতিয়া দেখা পাব কৰোণা তেতিয়া দেখা পাব যেতিয়া গ্ৰহণ লাগিব হয়নে সো গ্ৰহণ যেতিয়া বাকী পাৰ্টত ঢাকি দিব ঢাকি দিয়াৰ পাছত যিটো পাৰ্ট বাহিৰত ওলাই থাকিব সেইবিলাকক কি বুলি কয় কৰোণা বুলি কোৱা হয়নে যিটো পাৰ্টৰ পোহৰ বাহিৰৰ পৰা দেখা পোৱা যাব সেই পাৰ্টক কি বুলি কোৱা হ'ব কৰোণা বুলি কোৱা হ'ব হয়নে তো আমাৰ সেইখিনিকে হৈ গ'ল আজি আমি পঢ়িব লাগে আমাৰ সোলাৰ চিষ্টেম হয়নে আজি আমি সোলাৰ চিষ্টেম পঢ়িব লগা আছে সো সোলাৰ চিষ্টেম সৌৰজগত সোলাৰ চিষ্টেম আজি আমি সোলাৰ চিষ্টেম মানে এই সোলাৰ চিষ্টেমত কি থাকিব গ্ৰহবোৰ থাকিব তৰা বিষয় নপঢ়ো আমি ইয়াত গ্ৰহ মানে গ্ৰহ মানে প্লেনেট গ্ৰহ মানে কি হ'ব প্লেনেট সো আমি গ্ৰহৰ বিষয়ে আজি পঢ়িম গ্ৰহ গ্ৰহ হয়নে ওকে গ্ৰহৰ বিষয়ে আমি পঢ়িম এতিয়া আমাৰ কথা হ'ল যে প্লেনেট অৰ্থাৎ গ্ৰহ হ'বলৈ হ'লে কি হ'ব লাগিব গ্ৰহ হ'বলৈ হ'ব লাগিব কি গ্ৰহ হ'বলৈ হ'ব লাগিব গ্ৰহ হ'লে হ'ব লাগিব কি কৈ আছো গ্ৰহ হ'লে হ'ব লাগিব তেওঁ কি হ'ব লাগিব এই গ্ৰহবিলাক এটা ষ্টাৰৰ চাৰিওফালে ঘূৰিব লাগিব ষ্টাৰৰ চাৰিওফালে মানে ষ্টাৰৰ মানে তৰাৰ চাৰিওফালে কি হ'ব লাগিব ঘূৰিব লাগিব তৰাৰ চাৰিওফালে ঘূৰিব লাগিব তেতিয়া কি হ'ব এইটো গ্ৰহ বুলি কোৱা হ'ব সাইজ ডাঙৰ হ'ব লাগিব সাইজ সৰু হ'লে নহ'ব সাইজ কি হ'ব লাগিব সাইজ ডাঙৰ হ'ব লাগিব সাইজ ডাঙৰ হ'ব লাগিব আৰু নিজৰ কি থাকিব হিট নাথাকিব মানে নিজৰ কি থাকিব এইটো আসাম হিষ্ট্ৰী প্ৰশ্নটো আসাম হিষ্ট্ৰী ক্লাছত সুধিব লাগিছিলে দেই নহ'লে অহা কাইলৈ ক্লাছত সুধিবা তেতিয়া সলভ হৈ যাব এইটো হা হ'বনে কি হৈ যাব নিজৰ মানে যিটো ক্লাছত যিটো সুধিব লাগে সেইটো সুধিবা হ'বনে সো ইয়াৰ চাইজত ডাঙৰ হ'ব লাগিব ই কি হ'ব লাগিব ই কি হ'ব লাগিব ইয়াৰ নিৰ্দিষ্ট কক্ষপথ থাকিব লাগিব নিজৰ কক্ষপথত ঘূৰিব লাগিব যদি বেলেগৰ কক্ষপথত সোমাই দিয়ে তাক গ্ৰহ শ্ৰেণীৰ পৰা মানে আঁতৰাই দিয়া হ'ব যেনেকৈ প্লুটো এতিয়া গ্ৰহ নহয় তাৰ নিজৰ এই গোটেইকেইটা গুণ নাছিলে নিজৰ কক্ষপথত অৰ্থাৎ নিজৰ অৰ্বিটত ঘূৰিব লাগিব মানে নিজৰ মানে কক্ষপথত ঘূৰিব লাগিব কিয় ঘূৰে কাৰণ তেওঁলোকৰ নিজা হিট আৰু লাইট নাই বেলেগৰ পৰা হিট লাইট মানে এনাৰ্জি ল'বৰ কাৰণে কি কৰে বেলেগ ষ্টাৰৰ সাৰাউণ্ডিঙত ঘূৰে বেলেগ ষ্টাৰৰ চাৰিওফালে ঘূৰে কিয় ঘূৰে যাতে বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট নহয় সেইকাৰণে পিছে ঘূৰিব লাগিব সো এইখিনি কি হ'ব আমাৰ গ্ৰহ সো গ্ৰহৰ এইকেইটা গুণ থাকিলেহে গ্ৰহ বুলি কোৱা হ'ব হয়নে সো এইকেইটা গুণ থাকিলে গ্ৰহ বুলি কোৱা হ'ব ওকে ঠিক আছে নহয় ওকে ঠিক আছে গ্ৰহ বুলি তেতিয়াহে কোৱা হ'ব হয়নে নহ'লে গ্ৰহ বুলি কোৱা নহ'ব এতিয়া আমাৰ গ্ৰহ উপগ্ৰহবিলাক কেনেকুৱা ধৰণৰ আমি চাই লওঁ সূৰ্যটো আমি আগতে আঁকি লওঁ এইটো ধৰি লোৱা সূৰ্য হয়নে এইটো সূৰ্য এনেকুৱা নহয় মই এটা পাৰ্ট আঁকিছো সেইকাৰণে দেখিবলৈ এনেকুৱা লাগিছে সূৰ্যটো এনেকুৱা কভাৰ হৈছে হাফ পাৰ্ট আৰু অলপ ডাঙৰ কৰি দিলে বেছি ভাল হ'ব এতিয়া বঢ়িয়া এইটো হ'ল আমাৰ সূৰ্য ঠিক আছে নে সূৰ্য সো এইটো আমাৰ সূৰ্যৰ কি আছে ৰশ্মি আছে সূৰ্যৰ পোহৰ এইটো আমাৰ সূৰ্য ঠিক আছে নে সো সূৰ্যটো কি হ'ব চাৰিওফালে ঘূৰিব লাগিব গ্ৰহবিলাক ঘূৰিব লাগিব সো আমি গ্ৰহবিলাক এতিয়া আঁকি দিওঁ সো গ্ৰহবিলাক কি হ'ব লাগিব সূৰ্যৰ চাৰিওফালে কক্ষপথ থাকিব এনেকে নিজৰ কক্ষপথতে গ্ৰহবিলাক ঘূৰিব হয়নে সো নিজৰ কক্ষপথত গ্ৰহবিলাক ঘূৰিব ঠিক আছে নে এনেকে নিজৰ কক্ষপথত গ্ৰহবিলাক ঘূৰিব ঠিক আছে নে সূৰ্যৰ আটাইতকৈ নিকটতম গ্ৰহটোৰ নাম কি হ'ব সূৰ্যৰ আটাইতকৈ নিকটতম গ্ৰহটোৰ নাম হ'ব বুধ গ্ৰহ হয়নে কি হ'ব বুধ গ্ৰহ এই বুধ গ্ৰহটো কি হ'ব সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ কি হ'ব এই বুধ গ্ৰহটো কি হ'ব সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ আটাইতকৈ তীব্ৰ গ্ৰহ কি হ'ব বুধ গ্ৰহ হ'ব হয়নে বুধ গ্ৰহ
সূৰ্যৰ আটাইতকৈ তীব্ৰতৰ গ্ৰহ কিবা দিগদাৰ আছে নাই হয় নাই এই গ্ৰহটোৱে কি হ'ব 88 ডেইজত সূৰ্যৰ চাৰিওফালে ঘূৰিব হয় নাই আমাৰ পৃথিৱীও ঘূৰে সূৰ্যৰ চাৰিওফালে সকলোবিলাক গ্ৰহে ঘূৰে সূৰ্যও নিজৰ কক্ষপথত ঘূৰে হয় নাই সো সকলোবিলাক নিজৰ নিজৰ কক্ষপথত ঘূৰি থাকিব ঠিক তেনেদৰে এইটো গ্ৰহ বুধ গ্ৰহ যিটো ইংলিছত মাৰ্কিউৰি বুলি কোৱা হ'ব এই গ্ৰহটো সূৰ্যৰ চাৰিওফালে ঘূৰিব আৰু ইয়াক সময় লাগিব 88 ডেইজ 88 ডেইজ লাগিব ই নিজৰ কক্ষপথত ঘূৰিবলৈ সূৰ্যৰ কক্ষপথত মানে গ্ৰহটোৰ নিজৰ কক্ষপথত সূৰ্যৰ চাৰাউণ্ডিঙত ঘূৰিবৰ কাৰণে কিমান দিন লাগিব ইয়াক লাগিব 88 ডেজ লাগিব ই আটাইতকৈ গৰম গ্ৰহ হ'ব হয়নে ই আটাইতকৈ কি হ'ব গৰম গ্ৰহ হ'ব বুজি পাইছো ই আটাইতকৈ সৰু হ'ব আৰু গৰম গ্ৰহ হ'ব আৰু ওচৰৰ হ'ব ইয়াত কি নাথাকিব কোনো ধৰণৰ গেছ নাথাকিব মাৰ্কিউৰি গ্ৰহত কি থাকিব কোনো ধৰণৰ গেছ নাথাকিব সো মাৰ্কিউৰি এখানে মই এম বুলি লিখি দিছো হয়নে ইয়াৰ কি থাকিব কোনো ধৰণৰ মানে কি থাকিব ইয়াত নিজৰ উপগ্ৰহ নাথাকিব কিলে উপগ্ৰহ নাথাকিব কম মই অলপ পাছতে কৈ আছো ঠিক আছে নে সো নেক্সট গ্ৰহটোৰ নাম হৈ গ'ল নেক্সট গ্ৰহটোৰ নাম হৈ গ'ল বুধ আহিলে তাৰপৰা কি আহিব শুক্ৰ হয়নে তাৰ আহিব শুক্ৰ গ্ৰহ ঠিক আছে নে শুক্ৰ গ্ৰহ এই শুক্ৰ গ্ৰহটোক ভেনাছ বুলি কোৱা হ'ব শুক্ৰ গ্ৰহত কি বুলি কোৱা হ'ব ইয়াক ভেনাছ বুলি কোৱা হ'ব ভেনাছ ঠিক আছে নে সো কি হ'ব ই ভিনাছ হ'ব ই সেকেন্ডটো গ্ৰহ হ'ব ক'ৰ পৰা সূৰ্যৰ পৰা আঁতৰলৈ সেকেন্ডটো গ্ৰহ হ'ব যাৰ নাম কি হ'ব ভেনাছ হ'ব ইয়াৰ নাম কি হ'ব নাম ভেনাছ ভেনাছৰ আকৌ অলপ ইয়াৰ ষ্টাইল বেলেগ ঠিক আছে নে ইয়াৰ অলপ ষ্টাইল বেলেগ ভেনাছ গ্ৰহ কি কৰে এই সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ 225 দিন লয় এই সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ 225 দিন ল'ব ই কেইদিন ল'ব 225 দিন এই ল'ব 225 দিন সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ ঠিক আছে নে এই সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ 225 দিন এই সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ 88 দিন কিন্তু এতিয়া এটা কথা আমি গম পাওঁ নে দিন ৰাতি যে হয় আমাৰ ৰটেশন যেটো হয় ঠিক আছে ঘূৰ্ণন আৰু ৰটেশন ঠিক আছে সো ই কি হয় নিজৰ কক্ষপথত ঘূৰে নিজৰ কক্ষপথত ঘূৰিব লাগে 225 দিন আৰু দিন ৰাতি হ'বলৈ কিমান দিন লাগে গম পাওঁ নে আমাৰ পৃথিৱীত যেনেকৈ ধৰা দিনটো 24 ঘণ্টা 12 ঘণ্টা এই 12 ঘণ্টা যোৱাৰ পাছতে কি হয় ৰাতি হয় আকৌ 12 ঘণ্টা যোৱাৰ পাছত কি হয় দিন হয় দিনৰ পাছত আকৌ 12 ঘণ্টা পাছত ৰাতি হয় ঠিক তেনেকৈ তাত এটা দিনৰ পৰা এটা ৰাতি হ'বলৈ লাগে 243 দিন ঠিক আছে পৃথিৱীৰ সময়মতে তাত কিমান দিন লাগিব তাত 243 দিন লাগিব 243 দিন হ'লে ই ৰাতি পুৱাব ঠিক আছে পৃথিৱীৰ সময়মতে 243টা দিন যেতিয়া পাৰ হ'ব তেতিয়া এই গ্ৰহত কিয়নো এই ভেনাছ গ্ৰহত কি হ'ব ৰাতি পুৱাব আকৌ ৰাতি পুৱাৰ পাছত আকৌ 243 দিন দিনে হৈ থাকিব সো তাৰ পিছত 243 দিন পাছতহে ই আকৌ ৰাতি হ'ব জানে ধেমালি নহয় দেই হয় নাই সো ভেনাছত কি হয় লাইফ পসিবল নে লাইফ কি কাৰণে পসিবল নহয় লাইফ হেড পসিবল নহয় কাৰণ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বহুত বেছি কি আছে ভেনাছত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কি আছে বহুত বেছি আছে ঠিক আছে নে ওকে ভেনাছত কি আছে কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বহুত বেছি আছে হ'ব ইয়াত কি হ'ব CO2 পৰিমাণ বহুত বেছি ঠিক আছে আৰু এই মাৰ্কিউৰি গ্ৰহটো কি হয় ইয়াত দিনত বহুত গৰম হয় ইয়াত দিনত মেক্সিমাম 400 মান ডিগ্ৰী সেলসিয়াছলৈ গৰম হ'ব কিন্তু ৰাতি হ'লে পটককে ঠাণ্ডা হ'ব প্ৰায় তোমাৰ ৰাতি -160 ডিগ্ৰী -160 ডিগ্ৰী কি থাকিব ঠাণ্ডা হ'ব -1 তাৰ মানে লাইফ পসিবল নে লাইফ পসিবল নহয় কিয় নহয় কাৰণ আমি 400 ডিগ্ৰী সেলসিয়াছ আমি নোৱাৰো ল'ব আৰু ল'লেও আমাৰ তাত কি নাই বায়ুমণ্ডল নাই সো বায়ুমণ্ডল যেহেতু নাই আমি সূৰ্য পঢ়োতে পঢ়িছিলো যিবিলাক সোলাৰ প্ৰমিনেন্স আছিল সোলাৰ প্ৰমিনেন্স বিলাক আহি পেলা আমাৰ পৃথিৱীত সোমাইহি হয়নে আমি পঢ়িছিলো যে এৰোৰা অস্ট্ৰেলিস এৰোৰা বৰিয়লিস হয়নে কি আছিল সেইবিলাক সূৰ্যৰ পৰা অহা কিছুমান উল্কা আছিল যিসমূহ আমাৰ পৃথিৱীত সোমাব নোৱাৰে কিয় আমাৰ পৃথিৱীত থকা বায়ুমণ্ডলীয় আৱৰণৰ কাৰণে পৃথিৱীত খুন্দা খাই পেলাই ওপৰলৈ গুচি যায় যাক আমি উত্তৰ গোলাৰ্ধ দক্ষিণ গোলাৰ্ধত দেখা পাম হয়নে ভাৰতত আমি দেখা নাপাম হয়নে সো সেই কথাটো কি হ'ল ইয়াত তেনেকুৱা ধৰণৰ বায়ুমণ্ডল নাই এইবিলাক গ্ৰহত আৰু যেহেতু বায়ুমণ্ডল নাই কিয়া হেতুকে সূৰ্যৰ পৰা অহা উল্কাটো সদায়তো পৰি থাকে ডেইলি পৰি আছে এতিয়াও পৰি আছে পৃথিৱীৰ ওপৰত কিন্তু পৃথিৱীৰ বায়ুমণ্ডলৰ কাৰণে আমাৰ একো দিগদাৰ নহয় ঠিক আছে সো তেনেকৈ কি হয় ভালেমান সদায় পৰি থাকে আৰু তাত কেতিয়াবা যদি লাইফ পসিবল হয় যদি এইবিলাক সেলসিয়াছ নাথাকিলে হেতেনো তাত বায়ুমণ্ডল নোহোৱাৰ কাৰণে তাত লাইফ পসিবল নহ'ব কাৰণ এইবিলাক কৰি পেলাই যি জীৱ-জন্তু থাকিব তাত সকলো মৰি যাব ঠিক আছে নে সো তাত ইমানটো কি হ'ব দিনত ইমানটো ডিগ্ৰী তাত গৰম হ'ব আৰু ৰাতি ইমান ডিগ্ৰী তাত ঠাণ্ডা হ'ব ঠিক আছে নে আৰু এইটো কি হৈছে এইটো ভেনাছত কি হ'ব 225 দিন এই সূৰ্য পৰিক্ৰমা কৰোঁতে ল'ব আৰু ই নিজে দিন ৰাতি হ'বলৈ নিজে ঘূৰিবৰ কাৰণে ঠিক আছে নে ই নিজে ঘূৰিবৰ কাৰণে দিন ৰাতি হ'বৰ কাৰণে কিমান লাগিব 243 দিন সময় লাগিব তাৰ মানে ইয়াৰ বছৰতকে নিজৰ দিন বেছি হয় নাই 243 দিন মানে পৃথিৱীৰ হিচাপ মতে 243 দিন লাগিব কাৰণ ভেনাছ গ্ৰহক কি কৰিবৰ কাৰণে দিনৰ পৰা ৰাতি হ'বৰ কাৰণে ঠিক আছে নে ভেনাছ গ্ৰহৰ কথা বুজিলো এই ভেনাছ গ্ৰহত কি হয় কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বহুত বেছি আছে মানে ইয়াত কি হয় গৰম ইয়াত কি হয়
গৰমটো যেতিয়া সোমায় ন ইয়াত গৰমটো সোমায় কিন্তু গৰমটো উলিয়াই নপঠিয়ায় গৰমটো বহুত বেছি হৈ যায় চ' গৰমটো বহুত বেছি হৈ যোৱাৰ কাৰণে ইয়াৰ এটা নাম আছে প্ৰেছাৰ কুকাৰ বুলি আমি ক'ব পাৰোঁ ইয়াত কি হয় গৰমটো বহুত বেছি থাকে ইয়াত কি হয় ইয়াত লাইফৰ চান্স আছেনে ইয়াত লাইফৰ চান্স নাই ইয়াত লাইফৰ চান্স আছেনে ইয়াত লাইফৰ চান্স নাই ইয়াৰ পাছতে আছে পৃথিৱী হয় নাই ইয়াৰ পাছত আছে কি পৃথিৱী এই পৃথিৱীৰ লগত এই গ্ৰহটোৰ কি আছে এই গ্ৰহটোৰ মিলা প্ৰীতি আছে মানে কেলে মিলা প্ৰীতি যেটো স্ট্ৰাকচাৰ বা যেটো দেখিবলৈ একে আছে বুজিছনে এই আৰ্থৰ যেটো গ্ৰহ আমাৰ আৰ্থ যেটো গ্ৰহত আমি আছো এই গ্ৰহটোৰ নিচিনা একে দেখিবলৈ এই গ্ৰহটোৰ নিচিনা একে হোৱাৰ কাৰণে কি হল এই গ্ৰহটোক কোৱা হয় টুইন অফ আৰ্থ বুলি কোৱা হয় টুইন অফ আৰ্থ এটো অতি উজ্জ্বল গ্ৰহ কাৰণ বহুত বেছি উজ্জ্বল গ্ৰহ হয়নে আৰু মানে আৰু এটা উজ্জ্বল গ্ৰহ কোনটো বহুত উজ্জ্বল গ্ৰহ আৰু এটো পৃথিৱী আৰ্থ আৰু এই আৰ্থ গ্ৰহ ইয়াৰ একেই দেখাৰ কাৰণে দেখিবলৈ একে কাৰণে টুইন অফ আৰ্থ বুলি কোৱা হয় পৰি বুলি কোৱা হয় বা ৰাণী বুলি কোৱা হয় তাক কোৱা হয় আমাৰ এটো কি গ্ৰহ ইয়াক ভেনাছ বুলি কোৱা ঠিক আছে নে একো কিতাপ পোৱা নাই টুইন অফ আৰ্থ বুলি কাক কয় বুলি ক'লে কাক কম ভেনাছক কয় ঠিক আছে নে টুইন অফ আৰ্থ কাক কয় ভেনাছক কোৱা হয় ঠিক আছে ওকে স্যাৰ ইহঁতৰ চন্দ্ৰ আছে নাই ঠিক আছে এটা ভেৰি গুড প্ৰশ্ন সেই তেনেকুৱা প্ৰশ্নবিলাক কৰিলে টিচাৰ এজনে ভাল পায় কেলে তা পঢ়াতে কিছুমান ক'ব থাকি যায় সো সেই প্ৰশ্নকেইটা কৰাৰ লগে লগে সেইখিনি ক'বলৈ ভাল লাগে থ্যাংক ইউ এটা চোৱা ইয়াত এতিয়া উপগ্ৰহ ঠিক আছে স্যাটেলাইট এতিয়া আমি যিখিনি পঢ়ি আছো সেইখিনি হ'ল প্লেনেটৰ স্যাটেলাইট ঠিক আছে যিবোৰ উপগ্ৰহ বুলি কয় তাবিলাক মানে সেইবিলাক স্যাটেলাইট বুলি কয় যেনেকৈ আমাৰ কি আছে আমাৰ পৃথিৱীৰ স্যাটেলাইট আছে নাই পৃথিৱীৰ স্যাটেলাইট আছে মানে যি পৃথিৱীৰ চাৰিফালে ঘূৰিব পৃথিৱীৰ যেটো স্যাটেলাইট হ'ব পৃথিৱীৰ চাৰিফালে ঘূৰিব আৰু পৃথিৱীয়ে নিজৰ কক্ষপথত ঘূৰিব চন্দ্ৰ আমাৰ যেটো মুন হয় মুন মানে আমাৰ যেটো স্যাটেলাইট এই মুন কি হয় আমাৰ পৃথিৱীৰ চাৰিফালে ঘূৰে সৰি মানে একে আৰু কথাটো ওকে এই কি হয় পৃথিৱীৰ কক্ষপথ আছে ইয়াৰ পৃথিৱীত ই পৰিক্ৰমা কৰিব আৰু ই নিজৰ কক্ষপথত ঘূৰিব ঠিক আছে না সো ইয়াৰ কি হৈছে স্যাটেলাইট বাকিবিলাকৰ স্যাটেলাইট আছে নাই বাকিবিলাকৰ স্যাটেলাইট নাই কিয় নাই এই স্যাটেলাইট যদিও আছিলে পৃথিৱীৰটো বহুত ঘনত্ব আছে বহুত পাৱাৰ আছে বহুত মধ্যাকৰ্ষণ শক্তি আছে মানে সো এই শক্তিবিলাকে যদি ইয়াত কেনেবাকে আছেও তেতিয়া ই সৰু সৰু যিবিলাক উপগ্ৰহ থাকিব টানি লৈ যাব ঠিক আছে যদিও কেনেবাকে উপগ্ৰহ আছিলেও কেতিয়াবা সো সেই উপগ্ৰহবিলাক লৈ গ'ল সো এই কাৰণে উপগ্ৰহ নাই উপগ্ৰহ মানে কি হ'ব যি গ্ৰহতকৈ সৰু হ'ব গ্ৰহবোৰ ডাঙৰ হ'ব লাগিব গ্ৰহবোৰ ডাঙৰ হোৱাৰ কাৰণে এইবিলাক মানে নিব পৰা নাই ঠিক আছে আৰু সৰু হোৱাৰ কাৰণে এইবিলাক গুচি গ'লহেঁতেন এই চন্দ্ৰ গুচি গ'লহেঁতেন যদিহে ই ওচৰত থাকিলেহেঁতেন ঠিক আছে চন্দ্ৰ কিয় নাই যোৱা কাৰণ ইয়াৰ সূৰ্যৰ পৰা অলপ দূৰত আছে আৰু কি ঠিক চন্দ্ৰৰ তুলনাত আমাৰ পৃথিৱীৰ উপগ্ৰহ কিজানি আৰু আছিলেই কিন্তু এই পাৱাৰফুল হোৱাৰ কাৰণে চান আৰু ইয়াত থকা উপগ্ৰহবিলাক সৰু হৈ পেলাই পাৱাৰ কম হোৱাৰ কাৰণে হয়তো টানি লৈ গ'ল চাগে হয় না সো আমি গম নাপাওঁ সো আমি এতিয়া পাইছো যে আমাৰ কি নাই বুধ গ্ৰহত কি নাই উপগ্ৰহ নাই ইয়াত কি নাই উপগ্ৰহ নাই পৃথিৱীত উপগ্ৰহ আছে পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি চন্দ্ৰ আৰু যেটো মানে আমাৰ পৃথিৱীয়ে কিমান দিন লয় 365 ডেজ লয় আৰু এই 225 দিন লয় ঠিক আছে ওকে কিবা দিগদাৰ আছে ভেনাছ আৰু আৰ্থলৈকে এই আৰ্থৰ বিষয়ে বেছিকে নকওঁ কিয় নকওঁ আৰ্থৰ বিষয়ে বেছিকে আৰ্থৰ বিষয়ে কিয় নকওঁ বেছিকে আৰ্থৰ বিষয়ে নকোৱা কাৰণ কি হ'ব বেছিকে আৰ্থৰ বিষয়ে নকোৱা কাৰণ কি কোৱা বেছিকে আৰ্থৰ বিষয়ে নকোৱা কাৰণ হ'ল আৰ্থ আমি জিওগ্ৰাফিত পঢ়িম যেনেকৈ আমি জিওগ্ৰাফিত আমি হিমালয় পঢ়িলো সো তেনেকৈ আৰ্থ আমি জিওগ্ৰাফিত পঢ়িম আৰু তাত আমি ইয়াক ডিটেইল উলিয়াম কিছুমানে আৰ্থৰ ভিতৰ ক্ৰাষ্ট কি হয় মেণ্টেল কি হয় কোৰ কি হয় সেইখিনি গোটেইখিনি তাত পঢ়িম মাটি কোনটো মাটি কি ভাল সেইখিনি যেতিয়া পঢ়িমেই সো এই গ্ৰহটোক আমি ইয়াক এতিয়া এৰি দিছো এই গ্ৰহটো আমি যেতিয়া জিওগ্ৰাফিত পঢ়িম ইয়াক তেতিয়া আমি ইয়াৰ পৰা লৈ পেলাই তাত আলোচনা কৰিম ঠিক আছে সো ইয়াত আমি এইখিনিলৈকে আমি শেষ কৰিছো ইয়াৰ পিছৰ গ্ৰহটোৰ নাম হ'ব মংগল ইয়াৰ পিছৰ গ্ৰহটোৰ নাম হ'ব মংগল গ্ৰহ কি গ্ৰহ মংগল গ্ৰহ ৰেড প্লেনেট মংগল গ্ৰহ হয়নে মংগল গ্ৰহ এইটো চোৱা মংগল গ্ৰহ এই মংগল গ্ৰহ কি বুলি কোৱা মাৰ্চ বুলি কোৱা ইংলিছত মাৰ্চ বুলি কয় ইয়াৰ ৰঙা কাৰণটো কি আয়ৰন অক্সাইডৰ কাৰণে ইয়াৰ কালাৰটো কি হয় ৰঙা হয় আয়ৰন অক্সাইডৰ কাৰণে ইয়াৰ কি হয় কালাৰটো ৰঙা হয় ঠিক আছে এইটো কি গ্ৰহ এইটো হ'ল মাৰ্চ গ্ৰহ ঠিক আছে এই মাৰ্চৰ উপগ্ৰহ আছে নাই মাৰ্চৰ উপগ্ৰহ আছে নাই কোৱা মাৰ্চৰ উপগ্ৰহ আছে নাই মাৰ্চৰ উপগ্ৰহ আছে নাই কবি মানে গুড মাৰ্চৰ উপগ্ৰহ আছে মাৰ্চৰ উপগ্ৰহ দুটা মাৰ্চৰ উপগ্ৰহ কেইটা মাৰ্চৰ উপগ্ৰহ দুটা ইয়াত দুটা উপগ্ৰহে মাৰ্চক চাৰিফালে ঘূৰিব আৰু সেই দুটা নাম হ'ল ডেমছ আৰু ফবছ হয়নে ডেমছ আৰু কি হ'ব ফবছ ডেমছ আটাইতকৈ সৰু স্যাটেলাইট ঠিক আছে ডেমছ আৰু ফবছ এই দুটা কি হ'ব কাৰ স্যাটেলাইট মাৰ্চৰ স্যাটেলাইট ঠিক আছে
মাৰ্চৰ চেটেলাইট দি মাৰ্চক প্ৰদক্ষিণ কৰিব হ'ল মাৰ্চক কি বুলি কয় ৰঙা প্লেনেট বা ৰঙা গ্ৰহ বুলি কোৱা হয় কাৰণ কি তাত আছে আইৰণ অক্সাইড থকাৰ কাৰণে কোৱা হয় বুজিছানে আইৰণ অক্সাইড থকাৰ কাৰণে কোৱা হয় এইকেইটা দেখাত প্ৰায় পৃথিৱীৰ দৰে একে হয়নে আৰু এইকেইটা এটা বিশেষ নাম আছে টেৰেষ্ট্ৰিয়েল প্লেনেট বুলি কোৱা হয় কি কোৱা হয় টেৰেষ্ট্ৰিয়েল প্লেনেট ঠিক আছে সো এই গ্ৰহখিনি এই চাৰিটা গ্ৰহ কি বুলি কয় আউটাৰ গ্ৰহ সৰি ইনাৰ গ্ৰহ মানে সূৰ্যৰ ফালে আছে সো এটা ইনাৰ গ্ৰহ আৰু এই ফালে কিছুমান কি হয় কিছুমান এষ্ট্ৰয়েড আছে এষ্ট্ৰয়েড কাক কয় গম পোৱা নে এষ্ট্ৰয়েড যিবিলাক গ্ৰহতকৈ সৰু হ'ব যিবোৰ গ্ৰহতকৈ সৰু হ'ব গ্ৰহাণুপুঞ্জ হ'ব নেকি অসমীয়াত তাৰ নামটো সো যিবোৰ কি হ'ব গ্ৰহতকৈ সৰু হ'ব বুজিছানে ইয়াত গ্ৰহতকৈ সৰু কিছুমান টুকুৰা পোৱা যায় এতিয়া তোমালোকে সুধিব পাৰা যে এই টুকুৰাবিলাকক কেলে সূৰ্যই টানি লৈ যোৱা নাই সূৰ্যই কিয় টানি লৈ যোৱা নাই কাৰণ মই ক'লো যে সূৰ্যই সৰু সৰু গ্ৰহবিলাক বা উপগ্ৰহবিলাক বা যিবিলাক উল্কা বা যিবিলাক গ্ৰহাণুপুঞ্জ গ্ৰহতকৈ সৰু যিবোৰ টুকুৰা আছে মানে উপগ্ৰহতকৈ সৰু যিবোৰ টুকুৰা আছে ঠিক আছে এষ্ট্ৰয়েড বুলি কয় ঠিক আছে প্লেনেট স্যাটেলাইট আৰু এষ্ট্ৰয়েড এই এষ্ট্ৰয়েড বিলাকক কেলে টানি লৈ নাযায় কাৰণ এইবিলাকটো সৰু হয় টানি লৈ গ'লহেঁতেন কাৰণ টানি লৈ নিব নোৱাৰা কাৰণটো হ'ল আটাইতকৈ ডাঙৰ গ্ৰহ এটা আছে নহয় আমাৰ সেই ডাঙৰ গ্ৰহ এটা বাবাজী এজন আছে নহয় সবতকৈ ডাঙৰ গ্ৰহ এজন আছে যাক কোৱা হয় বৃহস্পতি বুজিছানে যাক কোৱা হয় বৃহস্পতি এই বৃহস্পতি গ্ৰহটো আটাইতকৈ ডাঙৰ আৰু ডাঙৰ হোৱাৰ কাৰণে ইয়াৰ কি আছে ইয়াৰ নিজৰে কিছুমান পাৱাৰ আছে যেনে নিজৰ ইয়াৰ আকৰ্ষণীয় শক্তি আছে সো নিজৰ আকৰ্ষণীয় শক্তি থকাৰ কাৰণে এই চাইডৰ যিবিলাক এষ্ট্ৰয়েড এই এষ্ট্ৰয়েড বিলাকক সূৰ্যই নিব নোৱাৰাকে ই টানি ৰাখে বুজিছানে সো চন্দ্ৰ হয়তো সেইকাৰণে যোৱা নাই চাগে আমি ক'ব পাৰো বা ডেমছৰ ফ'বছো সেইকাৰণে চাগে যোৱা নাই বুলি আমি ক'ব পাৰো কাৰণ ইয়াত কি আছে জুপিটাৰ আছে হয় ইয়াত কি আছে জুপিটাৰ আছে সো জুপিটাৰৰ কাৰণে হয়তো যাবগে পোৱা নাই ঠিক আছে সো ইয়াত কি আছে কিছুমান এষ্ট্ৰয়েড আছে কিন্তু কেতিয়াবা অকল এই কেতিয়াবা যদি টানিবলৈ হয় এই গ্ৰহবিলাকতো পৰি যোৱাৰ চান্স আছে না কাৰণ যদিহে এই এষ্ট্ৰয়েড বিলাকক যদি সূৰ্যই টানি থাকে কাৰণ এই মধ্যাকৰ্ষণ শক্তিয়ে যদি টানি থাকে কাৰণ গুচি আহিব কিন্তু গুচি আহি পুৰা সূৰ্যত নপৰিব কাৰণ কেলে এই গ্ৰহবিলাকত পৰি যাব মানে এই গ্ৰহবিলাকত বায়ুমণ্ডল নাই বিলাকত পৰি যাব কিন্তু কেতিয়াবা এনেকুৱা হ'ব নহয় সিধা সিধি গুচি যায় যাব পাৰে হয় নাই যদি চাইডতকৈ সৰু হয় যদি নিজৰ অকাত বুলি কয় যে সেই নিজৰ অকাতৰ যদি তাতকৈ কমি যায় তাত যদি পাৱাৰ দেখুৱায় তেতিয়াতো গুচি যাব নিজে ন আৰু ঠিক আছে সো কেতিয়াবা কি হয় এনেকৈ টানি নিওঁতে আমাৰ পৃথিৱীতো মধ্যাকৰ্ষণ শক্তি আছে পৃথিৱীতো মধ্যাকৰ্ষণ শক্তি আছে সো ইও টাইম থাকে এতিয়া কি হয় কথাটো সূৰ্যটো মানে নিজা পাৱাৰ আছে সূৰ্য টানি থকাৰ লগতে এই গ্ৰহবিলাকেও টানি থাকে সো কেতিয়াবা কি হয় তেনেকুৱা এষ্ট্ৰয়েড কিছুমান আহি পেলাই আমাৰ ইয়াত পৰি যায় বুজিছানে সো আমাৰ গ্ৰহত পৰি যায় কেতিয়াবা কি সৰু সৰু গ্ৰহবিলাক পৰে কাৰণ আমাৰ বায়ুমণ্ডলে ইয়াত সোমাব নিদিয়ে ভিতৰত হয়নে কিন্তু কেতিয়াবা এনেকুৱা হয় বহুত ডাঙৰ ডাঙৰ গ্ৰহ কিছুমান এষ্ট্ৰয়েড আহি পেলাই আমাৰ পৃথিৱীত পৰেহি আৰু সেই সময়ত পৃথিৱীত বহুত ডাইনাছৰ থাকে বুজিলা বহুত ডাইনাছৰ আছিলে সেই সময়ত তেনেকুৱা উল্কা আহি পৰিছিলে এষ্ট্ৰয়েড আহি পৰিছিলে আৰু পৰাৰ লগতে পৃথিৱীতটো ফাট মেলিব হয়নে তুমি টিং এটা যদি তুমি মাৰ এটা মাৰি দিয়া টিংটো মানে ফুটকা পৰিব ফাটি যাব মানে যদি পানী আছে পানী বাহিৰলৈ ওলাই আহিব সো পৃথিৱীত যদি তেনেকুৱা এটা প্ৰচণ্ড খুন্দাত যদি আহি পেলাই পৰিবলৈ হয় সো পৃথিৱীৰ কোনোবা অংশতো পৰিব সেই অংশতো জীৱ-জন্তু থাকিব সো তেনেকুৱা হৈছিলে যেতিয়া আমাৰ ডাইনাছৰবিলাক আছিলে ঠিক আছে সো জীৱ-জন্তু ডাইনাছৰবিলাক যেতিয়া আছিলে তেতিয়া সেই তেনেকুৱা উল্কা বা তেনেকুৱা গ্ৰহাণুপুঞ্জ বা এষ্ট্ৰয়েড আহি পেলাই পৰিছিলে আৰু পৰি পেলাই সেই অঞ্চলত থকা পৃথিৱীত ফুটা মাৰিছিলে আৰু ফাট মেলাৰ ফলতে গৰম গৰম লাভা ওলাই পেলাই উত্তপ্ত আগ্নেয়গিৰি উৎক্ৰিয়ণ হোৱাৰ ফলত সেই অঞ্চলত থকা গোটেই ডাইনাছৰ নিচিনা জীৱবিলাকৰ নাশ হৈ পেলাই শেষ এটা কালৰ ধ্বংস হৈছিল ঠিক আছে সো তাৰপিছত আৰু পৰা নাই ঠিক আছে মানে এইবিলাক কি হয় এইবিলাক নপৰে কিয় নপৰে কাৰণ ইয়াৰ এটা ই নিজে টাইম থাকে আৰু ইয়াত আমাৰ বায়ুমণ্ডল আছে বায়ুমণ্ডলৰ কাৰণে এটাই এটেক কৰিব নোৱাৰে কিন্তু বাকি মানে কিছুমান সৰু সুৰা গ্ৰহবিলাকক টানি লৈ যাব পাৰে ঠিক আছে নে বুজি পোৱাত কিবা দিগদাৰ পাইছো নেকি নাই পোৱা জুপিটাৰলৈকে হৈ গ'ল জুপিটাৰ বুজি পালো জুপিটাৰ কি হয় জুপিটাৰৰ কাৰণে এইবিলাকক টানি নিব নোৱাৰে সো এইবিলাক কি উপগ্ৰহ নাই ইয়াত উপগ্ৰহ ডেমছ আৰু কি আছে ফ'বছ আছে এতিয়া মই ক'ব লাগে জুপিটাৰত থকা এখন মাউণ্টেইন আছে জুপিটাৰ এটা পাহাৰ আছে পাহাৰটোৰ নাম মোক কৈ থব লাগিব ঠিক আছে সেই পাহাৰটোৰ নাম মোক কমেণ্টত দি থোৱা জুপিটাৰত এটা পাহাৰ আছে নামটো কি ওকে জুপিটাৰত কি আছে পাহাৰ আছে আৰু এই পাহাৰখনৰ নামটো ঠিক আছে আৰু জুপিটাৰত কিমান স্যাটেলাইট আছে গম পাও নে এই জুপিটাৰত কিমান আছে জুপিটাৰত আছে তোমাৰ 95 টা বৰ্তমানলৈকে 2023 চনলৈকে 95 টা কি আছে মানে কি ৰেকগনাইজ স্যাটেলাইট কেটা আছে 95 টা ৰেকগনাইজ স্যাটেলাইট আছে হৈ গ'ল আৰু আটাইতকৈ ডাঙৰ স্যাটেলাইট ইয়াত আছে গেনিমেড মানে
গেনিমেড আটাইতকৈ ডাঙৰ স্যাটেলাইট কাৰ হয় এই জুপিটাৰ আটাইতকৈ ডাঙৰ স্যাটেলাইটৰ নাম কি গেনিমেড স্যাটেলাইট ঠিক আছে নে ওকে জুপিটাৰ হৈ গল আৰু এফালে কেটা হল আমাৰ চাৰিটা হৈ গল এফালে জুপিটাৰ হৈ গল তাৰপা কি হ'ব আমাৰ তাৰপা আহিব আমাৰ শনি গ্ৰহ হয়নে তাৰপা আহিব শনি গ্ৰহটো কি বুলি কোৱা হয় শনি গ্ৰহটোক ইংলিছত কি কোৱা হয় কোৱা শনি গ্ৰহক ইংলিছত কি বুলি কোৱা হয় শনি গ্ৰহক ইংলিছত কি বুলি কোৱা হয় শনি গ্ৰহক ইংলিছত কি বুলি কোৱা হয় Saturn good Saturn কি হয় শনি গ্ৰহ হয় না Saturn ওকে ইয়াত আমি এক s বুলি লিখিছো Saturn ঠিক আছে না ইয়াত এটো কি শনি গ্ৰহ হয় না কিলো ৰিং থকা গ্ৰহ হয় না Saturn গ্ৰহ ইয়াত কি বুলি কোৱা হয় ইয়াত শনি গ্ৰহ বা ইয়াত Saturn বুলি কোৱা হয় ঠিক আছে না ওকে ইয়াৰ কেটা উপগ্ৰহ আছে ইয়াৰ উপগ্ৰহ কেটা ইয়াৰ উপগ্ৰহ 2023 চনলৈকে 145 কিছুমানত 146 থাকে মানে 145 তাত কেছা মানে কি এটা ৰেকগনাইজ স্যাটেলাইট আছে কিন্তু বহুতো আছে যিবোৰ ৰেকগনাইজ নাই হোৱা স্যাটেলাইট হিচাপে কেটা আছে 145 টা স্যাটেলাইট আছে ঠিক আছে না সো সূৰ্যৰ ওচৰৰ ফালৰ যিখিনি গ্ৰহ হ'ব ঠিক আছে না সূৰ্যৰ ওচৰ মানে এই চাৰিটা গ্ৰহক এই চাৰিটা কি কোৱা হ'ব আউটাৰ ইনাৰ প্লেনেট আৰু এইফালে চাৰিটা থাকিব এইফালে চাৰিটা কি হ'ব আৰু কি থাকিব ইউৰেনাছ আৰু নেপচুন হয়নে ইউৰেনাছ আৰু নেপচুন এই ইউৰেনাছ আৰু নেপচুন কি হ'ব এইটা কি হ'ব আউটাৰ প্লেনেট ঠিক আছে না এইফালৰ গ্ৰহকেইটা সাইজ সৰু হ'ব এইফালৰ গ্ৰহকেইটা সাইজ সৰু হ'ব সাইজ স্মল হ'ব আৰু কি হ'ব ইয়াৰ ডেনসিটি বেছি হ'ব ডেনসিটি মানে গধুৰ বা ইয়াৰ ঘনত্ব বেছি হ'ব মানে ইয়াৰ ডেনসিটি বেছি হ'ব আৰু সাইজ স্মল হ'ব আৰু এইফালে কি হ'ব সাইজ ডাঙৰ হ'ব সাইজ লাৰ্জ হ'ব আৰু ইয়াৰ ডেনসিটি কম হ'ব আৰু ইয়াৰ ডেনসিটি কি হ'ব ইয়াৰ ডেনসিটি কম হ'ব ঠিক আছে না এইটা কি হ'ব টেৰেষ্ট্ৰিয়েল প্লেন এইটা হ'ব ইনাৰ আৰু এইটা হ'ব আউটাৰ প্লেনেট ঠিক আছে না সো 145 তাত কি আছে ইয়াত কি আছে ৰেকগনাইজ কি আছে স্যাটেলাইট আছে বুজি পোৱা দিগদাৰ পাইছো নেকি সবৰ স্যাটেলাইট এইফালে কম হ'ব নে এইফালে বেছি হ'ব কোৱা স্যাটেলাইট এইফালে কম হ'ব কাৰণ এইফালে সৰু থাকিব আৰু সৰু স্যাটেলাইট থকাৰ লগে লগে এইবিলাক কি হ'ব সৰু হোৱাৰ লগে লগে এইবিলাক কি হ'ব সূৰ্যই টানি লৈ যাব আৰু এইফালে ডাঙৰ হ'বলৈ কোনো দিগদাৰ নাই কাৰণ সূৰ্যৰ পৰা বহুত দূৰত আছে হয়নে আৰু এই পাৰ্টটো কি বুলি ক'ব ইয়াত কি থাকিব এষ্ট্ৰইড থাকিব এষ্ট্ৰইডৰ কাৰণে এষ্ট্ৰইড বেল্ট বুলি কোৱা হ'ব এষ্ট্ৰইড বেল্ট এই গোটেইখিনি কি হ'ব এষ্ট্ৰইড হ'ব ঠিক আছে নে এষ্ট্ৰইড বেল্ট বুলি কোৱা হ'ব উজ্জ্বল গ্ৰহ কি হ'ব ভেনাছ হ'ব টুইন অফ আৰ্থ কাক কোৱা হ'ব ভেনাছক কোৱা হ'ব ঠিক আছে না সো বাকি বিলাক সব ষ্টাৰ হয় মানে সব ষ্টাৰ হয় কাৰণ এই গ্ৰহ বিলাক ষ্টাৰৰ সাৰাউণ্ডিং কৰিব ষ্টাৰৰ চাৰিফালে ঘূৰিব কিন্তু আমাৰ আটাইতকৈ ওচৰৰ ষ্টাৰ হোৱাৰ কাৰণে এটো আমাৰ দৰকাৰী ষ্টাৰ কাৰণে ষ্টাৰটোক আমি নিজস্বকে নাম দিলৈছো চান তাক আমি নিজস্বকে নাম দিছো চান তেনেকে সব ষ্টাৰ হ'ব হয়নে যিমান আছে সব ষ্টাৰ হ'ব সো সবতে যিমানবোৰ স্যাটেলাইট আছে আমি ইয়াতক মুন বুলি ক'ব পাৰো হয়নে সো ইয়াত 145 টা মুন আছে ইয়াত দুটা মুন আছে সবতকৈ সৰুটো হ'ল ডেমছ আৰু সবতকৈ ডাঙৰটো হৈ গ'ল গেনিমেড সবতকৈ সৰুটো হৈ গ'ল ডেমছ আৰু সবতকৈ ডাঙৰটো হৈ গ'ল গেনিমেড স্যাটেলাইট দিনত বহুত গৰম হ'ব ক'ত হ'ব ইয়াত হ'ব বহুত দিনত গৰম হ'ব ৰাতি বহুত ঠাণ্ডা হ'ব দিনত বহুত গৰম হ'ব ৰাতি বহুত ঠাণ্ডা হ'ব হেনে সো সোলাৰ সিস্টেমত এইখিনি আছিল আমাৰ গ্ৰহখিনিৰ পাছত আৰু আমাৰ কিবা আৰু কি আছে আমাৰ যিবোৰ ইউৰেনাছ কিমান ঢাল খোৱা ক'ত কি পোৱা যায় কিছনে আমি এইখিনি পঢ়িম ৰটেশন আৰু ৰিভলিউশনৰ বিষয়ে কৈ যাম আচ্ছা ৰটেশন আৰু ৰিভলিউশন চোৱা ৰটেশন মানে হ'ল এক জায়গাত ঘূৰি থকা কিছনে এক জায়গাত ঘূৰি থকা ফেন এখন কি মানে কি ৰটেশন আৰু ধৰি লোৱা তোমাৰ আজি বিয়া হেনি কৈছো ধৰি লোৱা ফুৰি ক'ব লাগে ধৰি লোৱা তোমাৰ আজি বিয়া হোম যজ্ঞ হ'ব হোম পৰিব তুমি জুই কোৱাৰ চাৰিফালে ঘূৰিবা একি জুই কোৱা আছে তুমি জুই কোৱাৰ চাৰিফালে ঘূৰিবা হয়নে সো এইটো হ'ব তোমাৰ ৰিভলিউশন আৰু যেটো তুমি একে জায়গাত ঘূৰি থাকিবা হেতু হৈ গ'ল তোমাৰ কি হ'ব ৰটেশন ঠিক আছে না হেতু হ'ব ৰটেশন হ'ব কাবাও ডাউট মাৰ্কিউৰি কালাৰ কেনেকুৱা গ্ৰে কালাৰ ভেনাছৰ ইয়েলো আৰ্থ কালাৰ ব্লু আৰু ইয়াৰ কালাৰ কেলে ৰেড হয় আয়ৰন অক্সাইডৰ কাৰণে জুপিটাৰ অৰেঞ্জ জুপিটাৰ কালাৰ কি অৰেঞ্জ হ'ব না জুপিটাৰ কালাৰ কি হ'ব অৰেঞ্জ
এতিয়া কোৱা সবতকে সোনকালে ঘূৰিব কোনটো গ্ৰহে সূৰ্যৰ চাৰিওফালে আটাইতকৈ সোনকালে ঘূৰিব কোনটো গ্ৰহে সবতকে ওচৰত থকাটো ঘূৰিব হয় নাই এই সবতকে ওচৰত সবতকে সোনকালে ঘূৰি পেলাই গুচি আহিব ই কেইটা ঘূৰিবই 88 ডেজত ই ঘূৰি আহিব ওকে এষ্ট্ৰইড বিলাক ক'ত পোৱা যায় কোন দুটা গ্ৰহৰ মাজত এইটো এষ্ট্ৰইড বিলাক পোৱা যায় কোন দুটা গ্ৰহৰ মাজত এষ্ট্ৰইড বিলাক পোৱা যায় মাৰ্চ আৰু জুপিটাৰ মাৰ্চ এণ্ড জুপিটাৰ ঠিক আছে এম এন জে লিখিছে ঠিক আছে দিয়া শৰ্টকাট কৰা বস্তুখিনি খালি কনসেপ্টটো পুৰা লৈ লোৱা মানে স্যাৰ ৰটেশন আৰু ৰিভলিউশনৰ বিষয়ে আৰু কওক চোৱা ৰটেশন মই কি কলো যে ৰটেশন মানে হল একে জায়গাতে ঘূৰা তাৰ মানে যেতিয়া ৰটেশন হ'ব ঠিক আছে ৰটেশন আৰু এ টি আই ও এন যেতিয়া ৰটেশন হ'ব তেতিয়া দিন ৰাতি হ'ব দিনৰ পৰা ৰাতি হ'ব ঠিক আছে যেতিয়া ৰিভলিউশন হ'ব তেতিয়া বছৰ চেঞ্জ হ'ব আকৌ তেতিয়া কিবা বছৰ চেঞ্জ হ'ব মানে 356 ডেজ নহয় 365 ডেজত বছৰ চেঞ্জ হ'ব আৰু 24 ঘণ্টাত কি হ'ব দিন ৰাতি হ'ব হেতু হ'ব ৰটেশনেল ৰিভলিউশন এটা বুজিলা না আৰু ৰটেশনটো স্পেলিং ভুল হৈছে নিব আৰু এটি হ'ব ন আৰু ঠিক আছে শুদ্ধ কৰি লবা এইবিলাক সৰু কথা লাগি নাথাকিবা আমি এতিয়া মানে কি বুঢ়া হলো আৰু তুমি ভুল হ'বই ন বুজিছানে এজনে গুগলত সাৰ্চ কৰি পেলাই দিছে নিক্স অলিম্পিয়া মাউন্টেইন ইন মাৰ্চ গুড তেনেকে একদম আপডেট থাকিব লাগিব গোটেই বস্তুখিনি হয়নে মাৰ্চত থকা মাউন্টেইনটোৰ নাম সেইটো হয় নাই আৰু মেটিয়ৰ কি হয় উল্কাপিণ্ড কি হয় কমেট ধূমকেতু কি হয় আৰ্থ কি হয় আৰ্থখন আমাৰ কিমান ডিগ্ৰী ঢাল খোৱা ধূম মানে কি কেতু মানে কি মানে ইভলিউশন অফ আৰ্থ 365 দিন 6 ঘণ্টা সময় কি লাগে মানে লিপ ইয়াৰ কি হয় এই সমূহ আমি কাইলৈ ক্লাছত আলোচনা কৰিম আজি ক্লাছটো আমি বেছি দীঘলীয়া নকৰিছো ঠিক আছে ওকে সো উল্কাপিণ্ড ক'ত পৰিছিলে ডাইনাছৰ মৌতে এইটো প্ৰশান্ত মহাসাগৰৰ ফালে পৰিছিলে ঠিক আছে চন্দ্ৰত দাগ কিয় দেখে চন্দ্ৰত এই মানে এইবিলাক কি বুলি কয় যিবিলাক তোমাৰ উল্কাপিণ্ড ন এই মেটেৰিয়েল বিলাক পৰি এই উল্কাপিণ্ড পৰি চন্দ্ৰত বায়ুমণ্ডল নাই হয়নে সো এই উল্কাপিণ্ডত পৰি মানে চন্দ্ৰত এই উল্কাপিণ্ড বিলাক পৰি খুচ খাই মানে হেঁচা খাই য'ত মানে পুতুকা পৰি পেলাই দাগ দেখা যায় হয়নে চন্দ্ৰত সেইকাৰণে দাগ দেখা যায় বুজিছানে বায়ুমণ্ডল নথকাৰ বাবে মাৰ্কিউৰীত উল্কাপিণ্ড পৰে নেকি পৰে কি হ'ব মাৰ্কিউৰীটো বায়ুমণ্ডল নাই মই অথনিয়ে ক'লো তাতো কি হ'ব উল্কাপিণ্ড পৰিব পৃথিৱীত বায়ুমণ্ডলৰ পৰিমাণ ঠিক আছে নে পৃথিৱীত কি হয় বায়ুমণ্ডলৰ পৰিমাণ মানে বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ বেছি আৰু নাইট্ৰজেনৰ পৰিমাণ বেছি হোৱাৰ কাৰণে বেছিকে কি মানে ক্ষতি কৰিব নোৱাৰে হ'বনে ওকে ঠিক আছে সো হ'ব ক্লাছটো অফ কৰি দিয়া ঠিক আছে সো নেক্সট ক্লাছ কাইলৈ কৰিম থ্যাংক ইউ জয় অসম